তেজত হোৱা বেমাৰ এটা ধৰি পায়খানা হৈ থাকে মানুহজনে একদম মানে ইয়াৰ হাংগাৰ মানে উশাহ নিশাহ ল'ব নোৱাৰে বগা পৰি যায় ক্ষীণাই যায় সদায় জ্বৰ হৈ থাকে বিভিন্ন সাইন সিম্পটম দেখা পায় আপোনালোকে মেডিকেলত গ'লে দেখিব ART লৈ আছে যেটো এন্টিৰেট্ৰোভাইৰাল থেৰাপি লৈ আছে আমাৰ ডিব্ৰুগড়ত তাতে খালি কৰিব এইচটো হৈছে এটা তেজত হোৱা বেমাৰ এইচ বুলি ক'লে আমাৰ ইংৰাজীত AIDS একুৱেট ইমিউনোডেফিচিয়েন্সি সিনড্ৰোম বুলি কয় হেতা পৰি যাব মূৰ ঘূৰাব বুকুত ঠকাব মানে গাত তেজ নাই তাতো যেতিয়া সন্তান পাবলগীয়া হ'ব কেঁচুৱাটো হ'ব এটা কেঁচুৱাত থাকিব কেঁচুৱাটো কাৰণেও বিপদ হ'ব স্কিলগত হৈ যাব পাৰে আৰু মানুহজনী মৰি থাকে ভাৰতবৰ্ষত চলি আছে ডিব্ৰুগড়তো এনেকুৱা 12খন প্ৰগ্ৰাম চলি আছে আজিৰ এখন প্ৰগ্ৰাম হৈছে 7 নম্বৰ প্ৰগ্ৰাম আমি গোটেই ডিব্ৰুগড়ৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট মিলাই প্ৰগ্ৰামখিনি সামৰি লৈছোঁ আজি আঠাবাৰী গাঁও এনেকুৱা প্ৰগ্ৰামখিনি কাৰণে আমাক আমন্ত্ৰণ কৰিবৰ কাৰণে উদ্যোক্তাসকলক আমি ধন্যবাদ যাচিছোঁ সংগতি ৰাখি পেলাই তেওঁলোকে এটা কুইজ প্ৰতিযোগিতাৰ এটা আয়োজন কৰিছে মানে কিছুমান সৈন্য আছে বুলি আমাৰ শৰীৰৰ ভিতৰত যিবিলাকৰ অহৰ্নিশে তাৰমানে বাহিৰৰ পৰা যিবোৰ বীজাণুমূলক যুদ্ধ কৰি থাকে এই চোৱা সময়ত কি হয় সেই যিটো দেহৰ প্ৰতিৰোধ ক্ষমতা যিকেইটা সৈন্য এইকেইটা সম্পূৰ্ণ